Hello everyone, welcome to Pythagoras classes. Kali physics পৰীক্ষা তোমালোকৰ কেনেকুৱা হ'ল? আশা কৰিছো সবে বহুত ভাল মাৰ্কস লৈ পাস কৰিবা, হয় নাই? কোৱেশ্চন পেপাৰখন দেখি মোৰ বহুত ভাল লাগিছে। তোমালোকৰ চাগে কোৱেশ্চন পেপাৰখন দেখি মনটো ভাল লাগি গৈছিল, হয় নাই? কোৱেশ্চন এক্সাম হলত হয়, এটা সোৱা মই কেলে মনটো ভাল লাগিছে বুলি কৈছো কাৰণটো সোৱা। প্ৰথম কোৱেশ্চনটো দেখিছানে? মেনশন any one of the basic properties of electric charge. মইতো একদম আৰম্ভণি বা বাৰে কৈ আছো ইলেক্ট্ৰিক চাৰ্জৰ প্ৰপাৰ্টিজ খিনি চাবা মোৰ আগৰ ৰিভিজন ক্লাছ যোনখিনি আছিল তাতো মই মেনশন কৰি আছিলো বাৰে হয়নে আৰু এতিয়া যোনখিনি লাইভ ক্লাছ লৈছিলো পৰীক্ষা আগে তাতো মই মেনশন কৰিছো ইলেক্ট্ৰিক প্ৰপাৰ্টিজ অফ কি বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ চাবা বুলি হয়নে এক্সাক্ট প্ৰথম কোৱেশ্চনটো 1 মাৰ্কৰ হেতুকে সুধিছে হয় পাছৰটো আছে টু এক্সাম্পলছ অফ পোলাৰ মলিকিউলৰ দুটা এক্সাম্পল দিবলৈ কৈছে উদাহৰণ দিবলৈ কৈছে কি দিলা ওয়াটাৰ মলিকিউল হয় নাই H2O বা তোমালকে SO2 লিখিব পাৰা হয় না সালফাৰ ডাই অক্সাইড এটু সোৱা এটু ফৰ্মুলাটো মই হিদনাখন ডাইৰেক্টলি আমাৰ লাইভ ক্লাছত মই দেখাইছিলো P = v²/r হয় পাৱাৰ টু ডাইৰেক্টলি is proportional to v² হয় নেক্সট কি আছে এয়া পটেনশিয়াল ডিফাৰেন্স উলিয়াবলৈ কৈছে এনেকুৱা ধৰণৰ কিমান অংক মই কৰালো হয় না পটেনশিয়াল ডিফাৰেন্স উলোৱা এক্সাক্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে দেখিছা কাৰেন্ট সেনসিটিভিটি তোমালোকে যদি মোৰ লাইভ ক্লাছ চাইছা তোমালোকে ৰিলেট কৰিব পাৰিছা কাৰেন্ট সেনসিটিভিটি হয় না মই কৈছিলো নহয় মুভিং কইল গ্যালভানোমিটাৰ যেতিয়া মই হেৰি টপিকটো ডিসকাস কৰিছিলো তেতিয়া কাৰেন্ট সেনসিটিভিটি কোৱেশ্চনটো আহিছিলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো বহুতবাৰ আহিছে হয় না নেক্সট এটো কি আছে পারফেক্ট ডাইম্যাগনেটিজম ইন সুপারকন্ডাক্টর ইজ কল্ড মেছনাৰছ ইফেক্ট হয় এলসিআর সার্কিটৰ কাৰণে ৰেজোনেন্ট ফ্ৰিকুৱেন্সি ফৰ্মুলা হয় নাই মই কিমানবাৰ কৈছো এলসিআর সার্কিটৰ কাৰণে তোমালোকে ৰেজোনেন্ট ফ্ৰিকুৱেন্সি ফৰ্মুলা ইম্পিডেন্সৰ ফৰ্মুলা নহয় ৰেজোনেন্ট ফ্ৰিকুৱেন্সি নহয় টোটাল ইম্পিডেন্সৰ ফৰ্মুলা হয় না টোটাল ইম্পিডেন্সৰ ফৰ্মুলাটো উলিয়াবলৈ কৈছে এট ৰেজোনেন্ট ফ্ৰিকুৱেন্সি দা টোটাল ইম্পিডেন্স অফ এ সিৰিজ এলসিআর সার্কিট মই মেনশন কৰিছিলো ইম্পিডেন্সৰ ফৰ্মুলা তোমালোকে চাই যাবা হয় নে তাৰ ওপৰত অংকও আহিব পাৰে বুলি কৈছিলো চাইছিলা চাগে হয় নেক্সট কি কৈছে এই বাৰ ম্যাগনেট ইজ ব্ৰট নিয়াৰ এ কইল এজ shown in the figure এসৱা তেতিয়া কি হ'ব এটো ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশনৰ কোৱেশ্চন আছিল হয় নাই ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশনৰ কোৱেশ্চন হয় এটো অগাপিছালি কৰা হয় তেতিয়া হলে কেনেকে চেঞ্জ হ'ব হয় what would be the direction of induced current in the coil if you look at the coil from the side of the magnet ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশনৰ কোৱেশ্চন আছিল এটো হয় এটো সো ক্ৰিটিক্যাল এংগল এনেকুৱা ধৰণৰ কোৱেশ্চন মই লাইভ ক্লাছত মই দেখাইছো হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে বুলি মই এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাইছো তোমালোকে যদি কৰিছা পাৰিছা নিশ্চয় হয় এটো সোৱা এজ ইট ইজ মই কৈছো নহয় এটো বহুত ইম্পৰ্টেন্ট হয় বুলি চাই যাবা বুলি হয় নাই c = আসলে c = 1/√μ0 c ন μ0 এপসাইলন নট হয় নাই ইয়াৰ ডাইমেনশনাল ফৰ্মুলা সুধিছে এতিয়া সোৱা এটো হিদনাখন মই কৈছিলো সিলিন্ড্ৰিকেলৰ কাৰণে এটো ডাইভাৰ্জিং ফ্ৰম এ পইণ্ট সোৰ্স ওয়েভ ফ্ৰন্টটো কেনেকুৱা ধৰণৰ হ'ব যদি আতৰৰ পৰা হয় তেতিয়া হলে হেতু সিলিন্ড্ৰিকেল হ'ব যদি পইণ্ট সোৰ্সৰ পৰা হয় তেতিয়া হলে কেনেকুৱা ধৰণৰ হ'ব শেপ অফ দা ওয়েভ ফ্ৰন্টৰ শেপটো কেনেকুৱা ধৰণৰ হ'ব হেতু সুধিছে স্ফেৰিকেল হয় নাই নেক্সট হোৱাট ইজ দা নেম অফ দা লাইট পাৰ্টিকেল লাইট পাৰ্টিকেলৰ নাম কি হয় What is the name of light particle? What physical quantity determines the energy of a light particle? Light particle or energy কোনটো physical quantity determine কৰে হয় next Rutherford alpha scattering principle Rutherford experiment to বহুত important হয় বুলি মই বাৰে কৈ আছিলো হয় নাই যদি পঢ়িছা পাৰিছা next difference between nuclear fission and fusion more important topics খিনি তোমালোকে যদি হেখিনি চাইছা topics খিনি যদি চাইছা তেতিয়া হলে নিশ্চয় পাৰিছা এই কোৱেশ্চনটো হয় next extrinsic মই কৈছো semiconductor তোমালোকৰ intrinsic extrinsic p type n type semiconductor চাই যাব বুলি হয় আহিলে নহয় কোৱেশ্চন দেখিছা next কি আছে সোৱা 2 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে প্ৰথম কোৱেশ্চন কি আছে write the Coulomb's law in vector form কিমান বাৰ কৈছো মই নিজে কৰিও দেখাইছো হয় নাই আৰু কি কৈছে 1 কুলম চাৰ্জ মই ৰিভিজন ক্লাছটো কৰাইছো তাপা লাইভ ক্লাছ যেতিয়া গৈছো তেতিয়াও কৰাইছো এই অংকটো এই হেৰিটো কোৱেশ্চনটো হয় নে নেক্সট এই কোৱেশ্চনটো সোৱা এই কুলম প্ৰথম যোনটো চেপ্টাৰ আছে তাৰ পৰা আহিছে এই কোৱেশ্চনটো এ কম ৰানিং থ্ৰু one's dry hair attracts small bit of paper why কিয় what happens if the hair is wet hair to যদি wet হয় তেতিয়া হলে কি হ'ব প্ৰথম চেপ্টাৰৰ কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছ মই ডিসকাস কৰিছিলো এটো সোৱা সেমিকন্ডাক্টৰ পৰা আহিছে হয় 2 মাৰ্কৰ তাৰপাছত এটো সোৱা the resistance of a wire এই অংকটো এনেকুৱা ধৰণৰ অংক মই কৰাইছো তোমালোকক
হয় ৰেজিষ্টিভিটি উলিয়াব কৈছে হয় r ইকুৱেল টু rho l by a ফৰ্মুলা পৰা rho উলিয়াব লাগে হয় পেপাৰ বহুত ইজি আহিছে দেই এতিয়া নেক্সট চোৱা ক্যালকুলেট দা ফোর্স অন এ লেন্থ এটো চোৱা কি দিয়া হৈছে টু লং এন্ড প্যাৰালেল কন্ডাক্টৰস মই বাৰে বাৰে কোৱেশ্চনটো মই কৈছো বাৰে বাৰে মই ফৰ্মুলাটো লিখাই পিনে তোমালোকক দেখাইছো যে এই ফৰ্মুলাৰ ওপৰত অংক আহিব তোমালোকে চাবা বুলি আহিলে দেখিছা নহয় দেখিছা মই ইনে কোৱানা কোৱেশ্চন পেপাৰখন দেখি মোৰ মনটো ভাল লাগিছে বুলি হয় চোৱা এইটো চোৱা ম্যাগনেটিক সাসেপ্টিবিলিটি হয় ইয়াত সুধিছে মেটেৰিয়েলটো কি হয় মই তোমালোকক কৈছিলো যে প্যাৰাম্যাগনেটিক ফেৰোম্যাগনেটিক আৰু ডাইম্যাগনেটিকৰ তোমালোকে ডিফাৰেন্স চাই যাবা বুলি আহিলে নহয় সাসেপ্টিবিলিটি কি হয় বুলি চোৱা দেখিছা মেটেৰিয়েলটো কি হ'ব বুলি সুধিছে হয় নেক্সট চোৱা a স্কয়াৰ লুপ a ইয়াত ডিটাৰমাইন দা ম্যাগনিটিউড অফ দা ইনডিউস CMF টু এনেকুৱা ধৰণৰ অংক মই তোমালোকৰ লাইভ ক্লাছত মই কৰাইছো যেতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ খিনি দেখাইছিলো হয়নে দেখাইছিলো নহয় ইনডিউস CMF ৰ কিমানখিনি কোৱেশ্চনছ মই দেখাইছিলো আহিব বুলি হয় আহিছে ইনডিউস CMF ৰ কোৱেশ্চন 2 মাৰ্কৰ কাৰণে দেখিছা নেক্সট ইয়াত কি উলিয়াবলৈ কৈছে কেপাসিটিভ ৰিঅ্যাক্টেন্স মই দেখাইছিলো না xc হয় xc ওপৰত xc ইকুৱেল টু কি আছে 1/ωc মই দেখাইছিলো নে হয় আহিলে নহয় অংক এনেকুৱা ধৰণৰ অংক মই কৰি কিমান বাৰ দেখাইছো লগতে ফৰ্মুলা খিনিও মই দেখাইছো মই বাৰে বাৰে কৈছিলো xl xc ৰিঅ্যাক্টেন্স তাপা ইম্পিডেন্স সেইখিনি চাবা বুলি হয় LCR সাৰ্কিটৰ কাৰণে লগতে নেক্সট কোৱেশ্চন কি দিছে এ প্লেন এটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ কাৰণে এই ইকুৱেশ্যনটো মনত পৰিছে নে এতিয়া লাইভ ক্লাছত মই দেখাইছো হয় না এই ইকুৱেশ্যনটো 2 মাৰ্কৰ চোৱা এয়া চোৱা কনভেক্স লেন্স মই ডাবল কনভেক্স লেন্সৰ কাৰণে অংক আহিছে চোৱা মই লাইভ ক্লাছত যোৱা ওয়েভ অপটিক্সৰ কাৰণে যেতিয়া লাইভ ক্লাছ কৰিছিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ দেখাইছিলো তেতিয়া মই এনেকুৱা ধৰণৰ কোৱেশ্চনছ দেখাইছিলো হয় আৰু কৈছিলো যে ডাবল এনেকুৱা ধৰণৰ কম্বিনেশন অফ লেন্সৰ কাৰণে তোমালোকৰ কোৱেশ্চনছ খিনি আহিব বুলি লেন্স মেকাৰ ফৰ্মুলা ওপৰত কোৱেশ্চনছ আহিব বুলি কৈছিলো হয় না তেতিয়া মই কৈছিলো যে কম্বিনেশন অফ লেন্সৰ ওপৰত অংক তোমালোকৰ আহিব চাই যাবা বুলি আহিছে দেখিছা এসা ৰিফ্ৰেক্টিং টেলিস্কোপ মই বাৰে বাৰে কৈছিলো না তোমালোকৰ ৰিফ্ৰেক্টিং টেলিস্কোপৰ কাৰণে ৰিফ্লেক্টিং টেলিস্কোপৰ কাৰণে হেৰি চাই কম্পাউণ্ড মাইক্ৰোস্কোপৰ কাৰণে ডায়াগ্ৰামবোৰ চাই যাবা বুলি তাৰ ভিতৰতে আহিলে নহয় ৰিফ্ৰেক্টিং টেলিস্কোপ দেখিছা হয় ম্যাগনিফিকেশন উলিয়াবলৈ কৈছে টেলিস্কোপৰ দেখিছা এতিয়া নেক্সট এই অংকটো চোৱা কি উলিয়াব কৈছে ওয়েভলেন্থ এন্ড ফ্ৰিকুৱেন্সি অফ ৰিফ্লেক্টেড এন্ড ৰিফ্ৰেক্টেড লাইট আৰু ৰিফ্ৰেক্টিভ ইনডেক্স এনেকুৱা ধৰণৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰ অংক মই তোমালোকক কোৱেশ্চনছবোৰ দেখাইছো হয় নাই কোৱেশ্চনছবোৰ দেখাইছো ওয়েভ অপটিক্স আৰু ৰে অপটিক্সৰ যেতিয়া ৰিভিজন ক্লাছ কৰিছিলো লাইভ ক্লাছ কৰিছিলো তেতিয়া এনেকুৱা ধৰণৰ অংকবোৰ মই দেখাইছো কৈছো যে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে মিছ নকৰিবা বুলি হয় যদি তোমালোকে চাইছা তোমালোকে নিশ্চয় পাৰিছা হয় এটো সো ফটো ইলেক্ট্ৰিক ইফেক্টৰ ডাইৰেক্ট তোমালোকৰ ম্যাক্সিমাম কাইনেটিক এনাৰ্জি অফ দা ফটো ইলেক্ট্ৰন উলিয়াবলৈ কৈছিলো হয় নে কৰিবলৈ তেছো বৰ মডেলৰ ওপৰত বৰ মডেল ইম্পৰ্টেন্ট হয় বুলি কৈছিলো নহয় তাৰ ভিতৰত তোমালোকৰ ৰেডিয়াছ উলিয়াব লাগিব বুলি কৈছিলো কাইনেটিক এনাৰ্জি উলিয়াবলৈ আহিব পাৰে বুলি কৈছিলো হয় নে তাৰ ভিতৰত তোমালোকৰ আহিছে বৰ মডেল চোৱা দুটা লিমিটেশন লিখিবলৈ কৈছে বৰ মডেলৰ হয় এটা ট্ৰু এন্ড ফলস লিখিবলৈ কৈছে যে সেমিকন্ডাক্টৰ চোৱা ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ চাই যাবলৈ কৈছিলো নহয় আহিছে নহয় হয় ইয়া ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ ওপৰত কোৱেশ্চন আহিছে দেখিছা পি টাইপ সেমিকন্ডাক্টৰ কৈছিলো না পি টাইপ এন টাইপ সেমিকন্ডাক্টৰ তোমালোকে চাই যাব বুলি হয় এয়া দেখিছা নেক্সট কি আছে চোৱা কি উলিয়াব লাগে দা ফ্লাক্স পাসিং থ্ৰু দা কিউব আৰু চাৰ্জ উইদিন দা কিউব দেখিছা এয়া চোৱা এই অংকটো মই ডাইৰেক্টলি কৰাই দিছিলো নাই বাৰু তোমালোকৰ ৰিভিজন ক্লাছত কোৱা তোমালোক মই কৈছিলো যে এনসিআৰটি কিতাপত আছে মই হে গানে কৰাই দিছো বুলি ডাইৰেক্ট আহি গৈছে কোৱেশ্চনটো দেখিছা এয়া চোৱা নেক্সট কি কৈছে ডিটাৰমাইন দা ইকুইভ্যালেন্ট কেপাসিটেন্স উলিয়াবলৈ কৈছে চোৱা আৰু কি কৈছে দা চাৰ্জ অন দা C4 কেপাসিটৰ দেখিছা মই তোমালোকৰ কেপাসিটেন্স সিৰিজৰ কাৰণে প্যাৰালেলৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব ইকুইভ্যালেন্ট কেপাসিটেন্স দেখাইছিলো হয় নে এয়া এৰেঞ্জমেন্টটো দেখাই দিছে হেমতে তোমালোকে কি উলিয়াবলৈ কৈছে তোমালোকক ইকুইভ্যালেন্ট কেপাসিটেন্স উলিয়াবলৈ কৈছে এয়া উইথষ্টন ব্ৰিজ মইতো কৈছিলো যে উইথষ্টন ব্ৰিজ আহিব হয় নাই আহিলেই নহয় দেখিছা 3 মাৰ্কৰ কাৰণে হয় উইথষ্টন নিড ডায়াগ্ৰাম অন উইথষ্টন ব্ৰিজ আৰু কি কৈছিলো ক্ৰিচফছ ল তোমালোকক আহিব বুলি কৈছিলো উইথষ্টন ব্ৰিজ কি হয় ক্ৰিচফছ ল এপ্লিকেশন ৰাইট এয়া আহিছে আৰু নেসেসারি কন্ডিশন লিখিবলৈ আহিছে 1 + 2 = 3 মাৰ্কস ৰাইট ড্ৰিপ ভেলোসিটি দেখিছা ড্ৰিপ ভেলোসিটি মই বাৰে বাৰে তোমালোকক কৈছো যে তোমালোকৰ কনজিকিউটিভ ইয়াৰ্ছত আহিয়ে থাকে যদি কোনবা এটা বছৰত মিছ হৈ গৈছে নেক্সট ইয়াৰ আহিয়ে যায় বুলি দেখিছা আহি গৈছে 3 মাৰ্কসৰ কাৰণে ডাইৰেক্ট ডেৰিভেশন আহিছে ইয়াত কি ইজি পেপাৰ আৰু কি লাগে চোৱা এয়া চোৱা তোমালোকৰ ম্যাগনেটিক মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিক ফিল্ডৰ কোৱেশ্চন হয় r = mv/bq কেনেকৈ উলিয়াই হেতু কব কৰি দেখাইছিলো
কেনেকৈ এই ইকুৱেশ্যনটো তোমালোকে কেনেকৈ পাবা সেইটো মই তোমালোকৰ হিণ্টত উলিয়াই দেখাইছিলোঁ হয় ৰিভিজন ক্লাছতে উলিয়াই দেখাইছোঁ 3 মাৰ্কছ অংক হয় অংক নহয় ডিৰাইভেশ্যন হয় ৰাইট এয়া চোৱা নেক্সট কেলকুলেটাৰ টৰ্কৰ ওপৰত কিমান কুৱেশ্যন মই কৰি দেখালোঁ হয় নাই টাউ ইকুৱেল টু এম ক্ৰছ বি হয় আহিছে নেক্সট ৰে ডায়েগ্ৰাম আঁকিবলৈ কৈছে কাৰ কনকেভ মিৰৰৰ চোৱা ইয়াতকৈ আৰু ইজি কুৱেশ্যন কি লাগে আৰু এষ্টাব্লিছ মিৰৰ ইকুৱেশ্যন চোৱা মিৰৰ ইকুৱেশ্যনটো এষ্টাব্লিছ কৰিবলৈ আহিছে ইমান ভাল পেপাৰ আহিছে তোমালোকৰ চোৱা প্ৰিজম এংগল অফ ডেভিয়েশ্যন সুধিছে মই লাষ্ট ক্লাছ মই কৰি গৈছিলোঁ লাইভ ক্লাছত ৱেভ অপটিক্সত হয়নে এংগল অফ মিনিমাম ডেভিয়েশ্যন কোনটো হয় তোমালোকৰ মিউ ইকুৱেল টু ফৰ্মুলাটো দেখাই থৈ গৈছিলোঁ হয় 3 মাৰ্কৰ কাৰণে আহিছে কণ্ডিশ্যন চোৱা কণ্ডিশ্যন কৈছে টু চ'ৰ্চেছ আৰ সেড টু বি কোহেৰেণ্ট চ'ৰ্চটো ইম্পৰ্টেণ্ট হয় বুলি মই কৈছিলোঁ হয় নাই হোৱাট ইজ কোহেৰেণ্ট চ'ৰ্চ বুলি তোমালোকক দেখাইও দিছিলোঁ হোৱাট ইজ কোহেৰেণ্ট চ'ৰ্চ বুলি তোমালোকৰ লগত ডিছকাছ কৰিছিলোঁ হয়নে সেই কোহেৰেণ্ট চ'ৰ্চৰ কণ্ডিশ্যন লিখিবলৈ আহিছে চোৱা আৰু কি লাগে কনষ্ট্ৰাক্টিভ আৰু ডিষ্ট্ৰাক্টিভৰ কাৰণে তোমালোকক ৰাইট দ্য কণ্ডিশ্যন এয়া চোৱা ইয়াত লিখি দিছে কুৱেশ্যন এটা তাৰ কাৰণে কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ আমি কেতিয়া পাম ডিষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ আমি কেতিয়া পাম সেইটো সুধিছে হয় গঠনামূলক আৰু ধ্বংসমূলক সমাৰোপণ আমি কেতিয়া পাওঁ সেইটো সুধিছে হয় এই য়াংছ ডাবল স্লিটৰ ওপৰত তোমালোকৰ অংক আহিব ফ্ৰিঞ্জ উইথ আহিব বুলি কৈছিলোঁ নাই ফ্ৰিঞ্জ উইথৰ তোমালোকৰ ডিৰাইভেশ্যন নাই মানে অংক আহিব বুলি কৈছিলোঁ হয়নে ডিৰাইভেশ্যন নাই মানে অংক আহিব ইয়াত অংক আহিছে না কেলকুলেট দ্য ফ্ৰিঞ্জ উইথ অফ দ্য ফ্ৰিঞ্জ পেটাৰ্ণ দেখিছা একদম মজা হয় এয়া চা ৱৰ্ক ফাংচন তোমালোকৰ ফটো ইলেক্ট্ৰিক ইফেক্টত মই ডাইৰেক্ট কৈছোঁ হেৰি তোমালোকে ৱৰ্ক ফাংচন চাই যাবা থ্ৰেছল ফ্ৰিকুৱেঞ্চি চাই যাবা ষ্টপিং পটেঞ্চিয়েল চাই যাবা হয়নে আহিলেনে ৱৰ্ক ফাংচন মানে কি সুধিছেনে দেখিছা ৰাইট এয়া চোৱা তোমালোকৰ ডিব্ৰয় ৱেভলেন্থটো উলিয়াবলৈ কৈছে কাইনেটিক এনাৰ্জি দি দিছে আৰু ডিব্ৰয় ৱেভলেন্থটো উলিয়াবলৈ কৈছে মই কৈছোঁ নহয় তোমালোকৰ ডুৱেল নেচাৰ এইটো কি আছিলে তোমালোকৰ ডুৱেল নেচাৰ য়েছ ডুৱেল নেচাৰৰ কুৱেশ্যনটো আছিলে ডুৱেল নেচাৰ চেপ্টাৰৰ কুৱেশ্যনটো আছিলে তাতে মই মেনশ্যন কৰিছিলোঁ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিব্ৰয় ৱেভলেন্থ বুলি হয়নে আহিছে দেখিছা নেক্সট কি আছে মিউচুৱেল ইণ্ডাক্টেন্স দেখিছা মিউচুৱেল ইণ্ডাক্টেন্স কি হয় মই কৈছোঁ নহয় তোমালোকৰ মিউচুৱেল ইণ্ডাক্টেন্স চেল্ফ ইণ্ডাক্টেন্স বহুত ইম্পৰ্টেণ্ট হয় চাই যাব বুলি এয়া চোৱা তোমালোকে অপটেন দ্য মিউচুৱেল ইণ্ডাক্টেন্স অফ দ্য এৰেঞ্জমেণ্টৰ কাৰণে মিউচুৱেল ইণ্ডাক্টেন্স উলিয়াবলৈ কৈছে হয় ৰেক্টিফায়াৰ আহিছে ফুল ৱেভ ৰেক্টিফায়াৰ কাৰণে ডায়েগ্ৰাম আঁকিবলৈ কৈছে হয় মই তোমালোকক যেতিয়া সেইখিনি কুৱেশ্যনছখিনি দেখাইছিলোঁ তাত বাৰে বাৰে ফুল ৱেভ ৰেক্টিফায়াৰ কাৰণে ফিগাৰ্ছখিনি আঁকিবলৈ বাৰে বাৰে আহি আছিলে মই দেখাইছোঁ তোমালোকে যদি চাইছা মনত পৰিছে চাগে মেমে দেখাইছিলে বুলি হয়নে ৰাইট এনি অফ দ্য থ্ৰী এতিয়া তোমালোকক কি 5 মাৰ্কৰ কুৱেশ্যন আছে চোৱা এয়া চোৱা ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল কি হয় আৰু কোনোবা এগৰাকী মোক সুধিছিলা যে ইকুই পটেঞ্চিয়েল চাৰ্ফেচৰ কাৰণে লাগিব নাই বুলি নহয় ইকুৱেটৰিয়েল পইণ্টৰ কাৰণে লাগিব নাই বুলি হয়নে তাত কুৱেশ্যনত বাৰে বাৰে এক্সিয়েল পইণ্টৰ কাৰণে উলিয়াবলৈ কৈছিলে এইবাৰ আহিলে নহয় মই কৈছিলোঁ নহয় আগত তোমালোকৰ এক্সিয়েল পইণ্টৰ কাৰণে আহি আছে কি জানিবা এইবাৰ তোমালোকৰ ইকুৱেটৰিয়েল পইণ্টৰ কাৰণে আহি যায় আহিলেই নহয় দেখিলা হয় নেক্সট এয়া চোৱা মই কি ক'ম আৰু তোমালোকক একদম একজেক্ট আহি গৈছে নহয় দেখিছা মই যেনেকুৱা কৰাইছিলোঁ আহিয়ে গৈছে চোৱা মই কৈছিলোঁ বায়'চেভাৰ্ড ল'ৰ ভেক্টৰ ফৰ্মটো চাই যাব বুলি দেখিছা আহি গ'ল apply this law to derive an expression for magnetic field at a point on the axis of a circular exactly এই বস্তুটো মই দেখাইছিলোঁ নাই বাৰু হা ক্লাছত তোমালোকে চাইছিলানে পাহৰিছা যদি ক্লাছবোৰ আকৌ এবাৰ ঘূৰাই পিনে চাবা মই একজেক্ট এই বস্তুটো তোমালোকক কৈছিলোঁ যে বায়'চেভাৰ্ড ল'ৰ দুটা এপ্লিকেশ্যন আছে এটা চাৰ্কুলাৰ এটা চেণ্টাৰ অফ এ চাৰ্কুলাৰ লুপ আৰু এটা আছে এটা এক্সিছ অফ দ্য চাৰ্কুলাৰ লুপ হয়নে এক্সিছৰ যিকোনো এটা পইণ্টত তোমালোকৰ চাৰ্কুলাৰ লুপৰ যিকোনো এটা পইণ্টত এক্সিছৰ যিকোনো এটা পইণ্টত তোমালোকে মেগনেটিক ফিল্ড উলিয়াব লাগে ইউজিং বায়'চেভাৰ্ড ল কৈছিলোঁ নহয় 4 মাৰ্কৰ আহিছে চোৱা এতিয়া এই এক্সপেৰিমেণ্টৰ কথা লাষ্ট ক্লাছত মই কৈ থৈ গৈছিলোঁ লাইভ ক্লাছত হয়নে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন দেখুওৱা এটা এক্সপেৰিমেণ্ট তোমালোকক হেৰি কৰিব কৈছে ডেছক্ৰাইব কৰিবলৈ কৈছে আৰু ফেৰাডেছ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন লিখিবলৈ কৈছে হয় এয়া চোৱা ৰাইট দ্য মেথামেটিকেল এক্সপ্ৰেছন ফৰ ইনডিউচ ইএমএফৰ কাৰণে মেথামেটিকেল এক্সপ্ৰেছন লিখিবলৈ কৈছে আৰু ডাইৰেকশ্যন দেখাবলৈ কৈছে ইনডিউচ ইএমএফৰ হাইজেন্স প্ৰিন্সিপল মই বাৰে বাৰে তোমালোকক কৈছিলোঁ যে এংগল অফ
ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন ফেনমিনা দেখুওৱা ইউজিং হাইজেন্স প্ৰিন্সিপল হাইজেন্স প্ৰিন্সিপল প্ৰয়োগ কৰি ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন ফৰ্মুলাটো ফেনমিনাটো প্ৰুভ কৰা আহে পৰীক্ষাত বুলি হয় নাই ৰিফ্লেকশ্যনৰ কাৰণে কি স্নেলছ ল উলিয়াব লাগে হয় নাই আৰু ৰিফ্লেকশ্যনৰ কাৰণে কি উলিয়াব লাগে এংগল অফ ইনচিডেন্স ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন হয় নাই তো আহিছে নাই বাৰু চোৱাচোন 5 মাৰ্কৰ কাৰণে আহিছে আমাক যিকোনো এটা উলিয়াব লাগে হাইজেন্স প্ৰিন্সিপল লিখিব লাগে হাইজেন্স প্ৰিন্সিপল লিখিব নালাগে জাস্ট ইউজিং হাইজেন্স প্ৰিন্সিপল আমাক কি কৰিব কৈছে ফেনমিনা অফ ৰিফ্ৰেকশ্যন বা ফেনমিনা অফ ৰিফ্লেকশ্যন দুইটা ভিতৰত কোনোবা এটা ফেনমিনা আমাক প্ৰুফ কৰি দেখাব লাগে হয় ডেসক্ৰাইব কৰি দেখাব লাগে 5 মাৰ্কৰ কাৰণে চোৱা হয় what is pn junction কি হয় মই কৈছিলো নহয় ইম্পৰ্টেন্ট হয় বুলি pn junction semiconductor আৰু ফৰৱাৰ্ড আৰু ৰিভাৰ্স বায়াসৰ কাৰণে সুধিছে ডায়াগ্ৰাম আঁকিবলৈ কৈছে হয় pn junction টো ফৰৱাৰ্ড আৰু ৰিভাৰ্স বায়াসৰ কাৰণে ডায়াগ্ৰাম আঁকিবলৈ কৈছে কিমান ইজি ইয়াতকে ইজি আৰু কি লাগে কোৱাচোন সো ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম মই বাৰে বাৰে কৈছিলো না সিকোয়েন্সটো মনত ৰাখি যাবা বুলি হয়নে অপটিক্যাল ফাইবাৰ আইনষ্টাইনছ ফটোইলেক্ট্ৰিক ইকুৱেশ্যন মই বাৰে বাৰে কৈছিলো এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাবা বুলি হয় নিউক্লিয়াৰ বাইন্ডিং এনাৰ্জি মই তোমালোকক দেখাইছো হয় নাই হয় ঠিক আছে এতিয়া ইমান ইজি পেপাৰ অহা বছৰ তোমালোকে আৰু ভাবিছো আশা কৰিছো বহুত ভাল মাৰ্ক লৈ পাস হবা বুলি ঠিক আছে হ'ব আজিলে বাৰু ইমানে থ্যাংক ইউ